মৰিগাঁৱৰ জাগিৰোড বিধানসভা সমষ্টিৰ লোক নিৰ্মাণ বিভাগৰ পথে জলাকলা খুৱাইছে বুঢ়াবুঢ়ী গাঁৱৰ সাধাৰণ ৰাইজক। এজাক বৰষুণ দিলেই পথছোৱাত জমা হয় একাঠু পানী। পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱা পথটোৰে দৈনিক সহস্ৰাধিক ৰাইজে যাতায়াত কৰিবলগীয়া হোৱাত জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু উপ সংমণ্ডল বিষয়াই দুমাহ পূৰ্বে পথছোৱা পৰিদৰ্শন কৰে যদিও আজি পৰ্যন্ত পথছোৱাৰ মেৰামতি নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। শীঘ্ৰেই পথছোৱা মেৰামতিৰ দাবী উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে। স্কুলৰ ল'ৰা ছোৱালীৰ বৰ কষ্ট হয়, যাতায়াতৰ অৱস্থা খুব বেয়া। সোনকালে ঠিক কৰিব লাগে ৰাস্তাটো। কিমান পানী ইয়াতে হয় বৰষুণ দিলে? পুৰা খাৰু পানী হৈ যায়, আঁঠুৰ ওপৰত হৈ যায়। ৰাস্তাটো মানে একেবাৰে জৰাজীৰ্ণ অৱস্থা। আমাৰ এতিয়া ভয়ে লাগে এইখিনিতে আহি পেলাই পৰি থাকো নেকি। টমটম বিলাকৰো একদম অৱস্থা বেয়া হৈ যায়, এইখিনি পাৰ কৰি নিওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছো। আমি চৰকাৰলৈ আহ্বান জনাইছো যাতে আমাৰ ৰাস্তাটো সোনকালতে ভাল কৰি দিয়ে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ